নমস্কাৰ ইয়া প্ৰাইম টিভিত ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা দেশৰ শিক্ষা খণ্ডত বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে বহুতৰ মনত প্ৰশ্ন উদয় হৈছে যে এই প্ৰত্যক্ষ প্ৰভাৱে শিক্ষা ক্ষেত্ৰতো পৰিৱৰ্তন আনিব নেকি ছাত্ৰ ছাত্ৰীসকলৰ কি সুবিধা হ'ব বা কি অসুবিধা হ'ব পাৰে সকলো আজি আতিগুৰি মাৰি আমি আলোচনা কৰিম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত ষ্টুডিঅ থকা অতিথিসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে আছে ডক্টৰ হোমেশ্বৰ কলিতা গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সাংগঠনিক সম্পাদক স্বাগতম আপোনাক নমস্কাৰ আমাৰ সৈতে আছে ডক্টৰ সত্যেন্দ্ৰনাথ বৰ্মন বিবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদক আমাৰ সৈতে আছে অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডাঙৰীয়া স্বাগতম লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে লাইভত থাকিব কাজিৰঙা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত মুন্সী কিছু সময়ৰ পাছতে তেওঁৰ সৈতে আমি যোগাযোগ কৰিম আলোচনাৰ মাজলৈ আগবাঢ়িছোঁ মই প্ৰথমে অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ কৰোনাৰ বিৰুদ্ধে যি যুদ্ধ এখন চলিল ৰাজ্য চৰকাৰে বিশেষকৈ স্বাস্থ্য কেন্দ্ৰত বা হস্পিটেলবোৰৰ উন্নতকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পালোঁ ঠিক তেনেধৰণৰ এক প্ৰক্ৰিয়া শিক্ষা খণ্ডতো হ'ব লাগে বুলি আপুনি নাভাবেনে নিশ্চয় ভাবোঁ পুনতে মোৰ কথাখিনি কোৱাৰ আগতে এই কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখনত নিজৰ সাহসিকতা ত্যাগ আৰু কষ্টৰ মনোভাৱ লৈ যিসকলে আগশাৰীৰ পৰা যুদ্ধ কৰিছে সেই সকললৈ আমাৰ সকলোৰে তৰফৰ পৰা আমাৰ অভিনন্দন জনাইছোঁ কৰোনা ভাইৰাছ আৰু লকডাউনৰ পৰিস্থিতিয়ে আমাৰ অসমত বিভিন্ন ক্ষেত্ৰত যিবোৰ প্ৰভাৱ পেলাইছে তাৰ ভিতৰত অন্যতম দিশ হৈছে শিক্ষা শিক্ষাৰ ক্ষেত্ৰত আমি মন কৰিছোঁ যে অসম চৰকাৰে ইতিমধ্যে এটা টাস্ক ফ'ৰ্চ গঠন কৰিছে আৰু টাস্ক ফ'ৰ্চ ইতিমধ্যে মিলিত হৈছে আৰু তেওঁলোকে আগন্তুক দিনসমূহত কিদৰে কৰোনাই সৃষ্টি কৰা পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰি তাৰ এটা সামগ্ৰিক দিক নিৰ্দেশনা আমাক দিব বুলি আমি আশা ৰাখিছোঁ কিন্তু তাৰ লগতে আমি এই কথাও কওঁ যে যিটো পৰিস্থিতি সেইটোক সংকট বুলি নকলেও প্ৰত্যাহ্বান বুলি ক'বই লাগিব প্ৰত্যাহ্বান এই কাৰণেই যে শিক্ষাৰ ক্ষেত্ৰত কোনবোৰ দিশত সমস্যাৰ সৃষ্টি হ'ব পাৰে প্ৰথমতে কৈছোঁ নামভৰ্তিকৰণ পাঠদান পৰীক্ষা আৰু পৰীক্ষাৰ ফলাফল এটা পৰীক্ষাৰ এই গোটেইকেইটা দিশৰ ওপৰতে এই পৰিস্থিতিৰ প্ৰভাৱ অত্যন্ত বেছিকৈ পৰিব সেই পৰিস্থিতিতেই আজি আমি আমাৰ আহিবলগীয়া কথাখিনি আমি আগবঢ়াই নিম ঠিকেই বৰ সুন্দৰভাৱে আপুনি আৰম্ভণিটো কৰিলে আৰু সেইটোৱে আমাৰ উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা অসুবিধাসমূহ বিশেষভাৱে আমি লক্ষ্য ৰখাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু সকলোৰে যাতে সুবিধা হয় শিক্ষাবৰ্ষত যাতে কোনো বাধাৰ প্ৰাচীৰ হৈ থিয় নিদিয়ে কোনো ধৰণৰ আহুকালৰ যাতে সন্মুখীন হ'ব লগা নহয় তাৰ বাবেই আমাৰ এই অনুষ্ঠান মই এবাৰ ডক্টৰ সত্যেন্দ্ৰনাথ বৰ্মন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ কোভিড-19ৰ এই পৰিস্থিতি আমি দেখিবলৈ পালোঁ আৰু শৈক্ষিক ক্ষেত্ৰত যে প্ৰভাৱ পেলাইছে বা আগন্তুক দিনতো কিছু পৰিমাণে প্ৰভাৱ পেলাব সেইটো নিশ্চিত কলেজসমূহত কেনে অৱস্থা হৈছে কি হেঁচা পৰিছে বা পৰিব ইতিমধ্যে আমাৰ এই যিটো শিক্ষাবৰ্ষ সেই শিক্ষাবৰ্ষ জানুৱাৰী ঠিক বিহুৰ পিছৰ পৰাই আৰম্ভ হৈছিলে সমূহ কলেজত তাৰ পিছতে আমাৰ কিবা কিবি অনুষ্ঠানৰ পিছত ক্লাছবিলাক আৰম্ভ হৈছিল মাৰ্চৰ 15 তাৰিখৰ পৰা আমাৰ কলেজবিলাক সাময়িকভাৱে বন্ধ কৰা হ'ল তেতিয়াৰ পৰা আমাৰ ক্লাছবিলাক হোৱা নাই কিন্তু গোটেই অসমৰ শিক্ষানুষ্ঠানসমূহত সেই কলেজে হওক
প্ৰাইমাৰী ছেকশ্যনেই হওক বা ছেকেণ্ডাৰী ছেকশ্যনেই হওক বা হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনেই হওক ইনক্লুডিং ইউনিভাৰ্চিটি সকলোবিলাকতে ছাত্ৰ আৰু শিক্ষকৰ মাজত এটা সমন্বয় দেখা গৈছে আৰু এই সমন্বয়ৰ ফলস্বৰূপে শিক্ষকসকলে ছাত্ৰসকলক বিভিন্ন মাধ্যমৰ দ্বাৰা যোগাযোগ কৰিছে আৰু এই যোগাযোগ প্ৰক্ৰিয়াৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যি শিক্ষা গ্ৰহণৰ ব্যৱস্থা তাত কিছু সকাহ দিবলৈ সমৰ্থ হৈছে যদিও সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই কিন্তু বিভিন্ন ক্ষেত্ৰত দেখা গৈছে বা ষ্টেটিষ্টিকেল ডাটা কিছুমানৰ পৰা দেখা গৈছে যে কলেজসমূহত বিশেষকৈ মেজৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে বিভিন্ন মাধ্যমৰ দ্বাৰা যোগাযোগ কৰি তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰি লৈছে যাতে আগন্তুক পৰিৱেশৰ লগত ছাত্ৰ ছাত্ৰীসকলে নিজকে সামঞ্জস্য খুৱাই আগবাঢ়াই লৈ যাব পাৰে ঠিকেই মই আপোনাৰ কাষলৈ আহিছোঁ ডক্টৰ হোমেশ্বৰ কলিতা ডাঙৰীয়া এটা কথা আমি গম পাইছোঁ যে আপোনালোকৰ কথাৰ পৰাই যে আপোনালোকে বহুখিনি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব আগন্তুক দিনসমূহত আৰু সেই প্ৰত্যাহ্বানে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ পেলাব আপোনাৰ দৃষ্টিভংগীত কেনেধৰণে কথাটো লৈছে এখন মহাবিদ্যালয় আপুনি পৰিচালনা কৰি আছে কি হ'ব পাৰেগৈ এইটো এটা বিশ্বজোৰা সংকট আৰু এই COVID-19 জনিত যিটো সংকট সমগ্ৰ মানৱ সভ্যতালৈ নামি আহিছে এই সংকটৰ মোকাবিলা কৰিবলৈও মানুহে সদায় পূৰ্বৰ দৰে কৰি অহাৰ দৰে এইবাৰো সংকট মোকাবিলা কৰিবলৈ সক্ষম হ'ব প্ৰয়োজনীয় যিবোৰ ব্যৱস্থাৰ দৰকাৰী সেইবোৰ মানুহে সঠিক সময়ত সঠিকভাৱে কৰিব নোৱাৰিলেও কিছু দেৰিকৈ হ'লে এইটো মোকাবিলা কৰিবলৈ সক্ষম হ'ব আৰু আমাৰ জীৱনৰ সকলো ক্ষেত্ৰত পৰাৰ দৰে শৈক্ষিক ক্ষেত্ৰতো ইয়াৰ এটা ঋণাত্মক প্ৰভাৱ পৰিছে ক্লাছবোৰ আমাৰ পৰম্পৰাগতভাৱে যেনেদৰে অনুষ্ঠিত হ'ব লাগে তেনেদৰে অনুষ্ঠিত কৰিব পৰা নগ'ল কলেজসমূহত ছেছনেল পৰীক্ষা বুলি এটা পৰীক্ষা আছে সেই পৰীক্ষাটো অনুষ্ঠিত কৰিব পৰা নগ'ল আৰু এণ্ড ছেমিষ্টাৰ যিবোৰ পৰীক্ষা হ'ব লগা আছে সেই পৰীক্ষাবোৰ হোৱাত এটা অনিশ্চয়তা আহি পৰিছে কেতিয়া হ'ব আৰু কেনেকৈ হ'ব বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে যিবিলাকৰ উত্তৰ সময়ত ওলাই যাব আমি সংকটৰ সময়ত সাংঘাতিক ভয়াতুৰো হ'ব নালাগে ইতিমধ্যে অমৰজ্যোতি চৌধুৰী ছাৰ আৰু ডক্টৰ বৰ্মনে বিভিন্ন কথা কৈছেই যে ইয়াৰ মাজতো কিন্তু আমাৰ শিক্ষক সমাজ আগবাঢ়ি আহিছে ছাত্ৰসকলক সহায় কৰিবলৈ আমি পূৰ্বতে নভবা ডিষ্টেন্স মোডৰ শিক্ষা প্ৰদান পদ্ধতিক এতিয়া সকলো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ অধ্যাপকে গ্ৰহণ কৰিব লগা হৈছে যিটো হয়তো আমি পূৰ্বতে ভবা নাছিলোঁ নতুন পৰিস্থিতিত আমাৰ মাজত যিবোৰ টেকন'লজিকেল ইকুইপমেণ্ট উপলব্ধ হৈ আছে অনলাইন ক্লাছ ব্যৱস্থা বা ইউটিউবৰ জৰিয়তে বা হোৱাটছআপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক অডিঅ' ভিডিঅ' ক্লিপিং প্ৰদানৰ জৰিয়তে শিক্ষাদান ব্যৱস্থা চলি আহিছে আৰু আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে এইটো গ্ৰহণ কৰিছে কিন্তু এইটোৱে সকলোকে সমানে হয়তো সাঙুৰি ল'ব পৰা নাই সেইটো এটা সমস্যা আছে তথাপি সেই সমস্যাবোৰৰ ওপৰত প্ৰচেষ্টা অব্যাহত আছে আলোচনা কৰিম আমাৰ অনুষ্ঠান এঘণ্টা চলিব লগে লগে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী ফলাফল ঘোষণাৰ লগে লগে আমাৰ নামভৰ্তি ক্ষেত্ৰৰ এটা নতুন সমস্যাই দেখা দিব যিটো সমস্যা হয়তো ভালকৈ ভাবি চালে আমাৰ কাৰণে হয়তো সুবিধাজনকো হ'ব পাৰে যদি আমি তাক ল'ব পাৰোঁ সেইখিনি কথাই আলোচনা কৰিম আৰু যিহেতু এইবাৰ ৰাজ্যৰ পৰা বাহিৰলৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় কমি যোৱাৰ সম্ভাৱনা আছে বহু অভিভাৱকে নিজৰ সন্তানক হয়তো বাহিৰলৈ নপঠাব আৰু একেবাৰে মেধাসম্পন্ন ছাত্ৰৰ পৰা অলপ কম মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীলৈকে সকলোৱে হয়তো অসমতে নামভৰ্তি কৰিব সি এটা প্ৰত্যাহ্বান হ'ব সকলোৰে বাবে মই আছুৰ সাধাৰণ সভাপতি দীপাংকৰ দাস ডাঙৰীয়াৰ কাষলৈ গৈছোঁ ব্ৰেইন ড্ৰেইনৰ কথাটো এইখিনিতে উত্থাপন কৰিব বিচাৰিছোঁ মই আপোনাৰ জৰিয়তে কাৰণ সাধাৰণতে আমাৰ অতি মেধাসম্পন্ন শিক্ষাৰ্থীসকল বাহিৰলৈ যোৱাৰ এটা প্ৰৱণতা আছে আৰু যিটো সমীক্ষা সেই সমীক্ষা অনুসৰি 2000 চনৰ পৰা 2010 চনৰ ভিতৰত হাইস্কুল ক্ষমা কৰিব উচ্চতৰ মাধ্যমিকত স্থানপ্ৰাপ্ত প্ৰায় 80% ছাত্ৰ ছাত্ৰীয়ে বাহিৰলৈ গৈছে এতিয়া সেই বাহিৰত যোৱাৰ প্ৰৱণতাটো অলপ হ্ৰাস পাব বুলি আমি আশা কৰিব পাৰোঁনে বা সদৌ অসম ছাত্ৰ সন্থাৰো এই ক্ষেত্ৰত কিবা স্থিতি থাকিব নেকি ইতিমধ্যে আমাৰ তিনিগৰাকী শিক্ষাগুৰুৱে অসমৰ শিক্ষা ব্যৱস্থাত কি কৰা উচিত বা কি ধৰণে
তেওঁলোকে কাম কাজ চলাই লৈ গৈ আছে এই সন্দৰ্ভত কথা বক্তব্য হিচাপে আগবঢ়াইছে মই যেটো আপুনি সুধিছে যে বাহিৰত যোৱা কথাটো এই অসমৰ যিসকল অভিভাৱকে ইতিমধ্যে সিদ্ধান্তই লৈছিলে যে নিজৰ ল'ৰা ছোৱালীয়ে যদি ভাল নম্বৰ পাব পাৰে তেতিয়াহ'লে তেওঁলোকক কোনোবা হয়তো দিল্লী ইউনিভাৰ্চিটিত বা আদাৰ ষ্টেটৰ কোনো ভাল ইউনিভাৰ্চিটিলৈ তেওঁলোকে প্ৰেৰণ কৰিব কোনোবা হয়তো IIT পঢ়াব কোনোবা হয়তো আন ইঞ্জিনিয়াৰিং কলেজবোৰত এডমিশ্যন দিব এই যেটো পৰিকল্পনা এইটো এবছৰ আগৰ পৰাই আৰম্ভ হয় গতিকে এই ক্ষেত্ৰত এইবাৰ কি হ'ব আসলতে জানুৱাৰী টু জুন আৰু জুন টু হিফালে ডিসেম্বৰলৈকে সেশন হিচাপত দিল্লী ইউনিভাৰ্চিটিৰ মই যদি আলোচনা কৰোঁ সেইদৰে হয় পৰিকল্পনাটো তাৰ আগতে এন্ট্ৰেন্স হয় বা এইবোৰ কাম কাজবোৰ আৰম্ভ হৈ যায় এতিয়া কথা হ'ল যে এইবাৰ যেহেতু দিল্লীতে আটাইতকৈ বেছি এতিয়া যি দেখিছোঁ ইমান বেছি কোভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি আছে গতিকে তালৈ মাক দেউতাকে বা তেওঁলোকৰ অভিভাৱকে পঠিয়াবনে নাই এই লৈ পেলাই ঘৰত এটা আলোচনা চলি আছে তাৰ উপৰি আৰু এটা ডাঙৰ কথা দিল্লী ইউনিভাৰ্চিটিও এটা সিদ্ধান্ত ল'ব পৰা নাই কাৰণ এতিয়াও CBSEৰ দুখন পেপাৰ মানে এখন সোশিয়োলজি আৰু এখন কিবা পেপাৰ তেওঁলোকে পৰীক্ষাই পাতিব পৰা নাই গতিকে এইবোৰ পাতাৰ পিছত CBSE কেনেকৈ ৰিজাল্ট দিব নে পৰীক্ষা পাতি ৰিজাল্ট দিব এইবোৰ লৈও তেওঁলোকে নিশ্চয় সিদ্ধান্ত 2 দিনৰ ভিতৰতে ল'ব প্ৰথম কথা হ'ল যে এডমিশনৰ গোটে প্ৰসেসটো বাৰু অনলাইন কৰি দিব তেওঁলোক নগলেও হ'ব আৰু তেনেকুৱা সংশোধন কিছুমান কৰিছে বুলি ইতিমধ্যে গম পাইছো যে কাষ্ট সাৰ্টিফিকেটৰ গোটে বিষয়টো তেওঁলোকে পিছলৈ ৰাখি থৈ দিছে এতিয়া জাস্ট তেওঁলোকে ডকুমেন্ট হিচাপে দিলে হ'ব পাছত তেওঁলোকে এইবোৰ ভেৰিফাই কৰিব ঠিক একেদৰে আপোনাৰ যিবোৰে আপোনাৰ IIT বা NIT বা আন পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিছে JEE দিব কোনবাই তো তেওঁলোকৰ কাৰণে তেওঁলোকৰ চেণ্টাৰ সলনি কৰিব পৰা ধৰণৰ সিদ্ধান্ত ইতিমধ্যে তেওঁলোকে গ্ৰহণ কৰিছে তাৰ মানে কি গোটেই এটা প্ৰক্ৰিয়া সকলোৱে ভবা চিন্তা এটা আৰম্ভ কৰিছে এতিয়া JNUত এন্ট্ৰেন্সৰ কথাটো আহিছে সাপোজ ডিগ্ৰী পৰীক্ষা হৈ যোৱাৰ পিছতে বা ঠিক তাৰ সমভাৱে বহু ইউনিভাৰ্চিটি এন্ট্ৰেন্স অনুষ্ঠিত কৰে এন্ট্ৰেন্সৰ কাৰণে JNU কোচিংৰ কথা আৰম্ভ হৈছে মই যেটো প্ৰশ্ন কৰিছো আসলতে আমি এতিয়া এটা সুবৰ্ণ সুযোগ পাইছো নেকি বাহিৰত যোৱা কথাটো আমি যদি অলপ দূৰত ৰাখি সেই সকল মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক বাহিৰলৈ নপঠাই তেওঁলোকক যদি ইয়াতে সকলো খা সুবিধা দিব পাৰো ইনফ্ৰাষ্ট্ৰাকচাৰ দিব পাৰো আন্তঃগাঁথনি দিব পাৰো সুযোগ দিব পাৰো আমাৰ কাৰণে এটা সুবৰ্ণ সুযোগ নহয় জানো এই কথাটো মই এনেকৈ কম যে এতিয়া দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যিবোৰ নৰ্থ কেম্পাছত বা সাউথ কেম্পাছতে হওক যিবোৰ ইণ্ডিয়াৰ ভিতৰত বেষ্ট ষ্টুডেণ্ট আহা যিবোৰ ইনষ্টিটিউট আছে তাত এছাম ছাত্ৰ ছাত্ৰী যাবৰ কাৰণে চেষ্টা কৰিবই মই সকলোৰে কথা কোৱা নাই এছাম এনেও যায় মানে দিল্লীত ইউনিভাৰ্চিটি কোনোবা এখনত 80% পায়ো এডমিশ্যন লোৱা তেনেকুৱা ছাত্ৰ ছাত্ৰীও এটা শতাংশ যায় কিন্তু এছাম কিন্তু 90 এবভ পাই পেলাই বা 96 97 98 পাই পেলাই বা 100% পাই পেলাই যায় তো সেইখিনি ষ্টুডেণ্টে তাত আচলতে বিভিন্ন সুবিধা পায় আৰু সেই কাৰণে তেওঁলোকৰ কাৰণে সেই যোৱাটো এটা প্ৰয়োজন আছে কিন্তু এটা কথা ঠিক যে অসমত কিন্তু এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাটো উচিত হ'ব মই এই কাৰণে কৈছো যে অসমত কি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব এটা কলেজসমূহত সদৌসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মোৰ ক'বলগা কথা এইটোৱে যে কলেজসমূহত হয়তো দুটা ষ্ট্ৰীম ক্লাছ কৰিব লগা হ'ব পাৰে কাৰণ আমাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ থকাটো উচিত হ'ব নহ'লে আমাৰ কিন্তু এই ল'ৰা ছোৱালীবোৰ যদি এতিয়া দিল্লীত পঢ়িবৰ কাৰণে এন্ট্ৰেন্স কিমানে দিয়ে কিন্তু বহু সংখ্যক ছাত্ৰ ছাত্ৰী কিন্তু দিল্লীত পঢ়িবলৈ যায় একেদৰে আন ঠাইত ঠিক তেনেকৈ ইঞ্জিনিয়াৰিং কলেজত সেই কথাবোৰ মই পাছফালে ৰাখিছোঁ অলপ আমি বিজ্ঞানসন্মতভাৱে সেইখিনি যদি আলোচনা কৰোঁ এটা সমাধান সূত্ৰ হয়তো ওলাবও পাৰে কাৰণ মই প্ৰথমেই কৈ লৈছোঁ যে কৰোনাৰ বিৰুদ্ধে যুঁজখনত ৰাজ্যৰ স্বাস্থ্য বিভাগে যিখিনি কৰি দেখুৱালে বিশেষকৈ চৰকাৰী চিকিৎসালয়ৰ উন্নতি সাধনৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিবলৈ যেন চেষ্টা কৰা আমি দেখিবলৈ পালোঁ শিক্ষা খণ্ডটো তেনে কৰাৰ প্ৰয়োজন আছে নেকি আৰু শিক্ষা ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ বাবে ই হ'ব পাৰে এটা ডাঙৰ অপৰচুনিটি মই এবাৰ পোনপটীয়াকৈ যাব বিচাৰিছোঁ দিগন্ত মুন্সী ডাঙৰীয়া কাষলৈ ডাঙৰীয়া আপুনি হিন্দীতে ক'ব পাৰিব কোনো আপত্তি নাই কোনো অসুবিধা নাই মোৰ প্ৰশ্নখিনি মাত্ৰ মই অসমীয়াত ক'ম আৰু সহজভাৱে যদি আপুনি দৰ্শকে বুজাকৈ কয় তেনেহ'লে ভাল পাম ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়সমূহে কেনেধৰণৰ এক পৰিকল্পনা গ্ৰহণ কৰিছে আগন্তুক দিনসমূহলৈ লক্ষ্য ৰাখি শুনিছে আপুনি
তেওঁ হয়তো শুনা নাই। হেল্ল', আমি কিছু সময়ৰ পাছত যোগাযোগ কৰিম তেওঁৰ সৈতে। তেওঁ হয়তো আমাৰ মাত শুনা নাই, আমি কিছু সময়ৰ পাছত যাম। এতিয়া মই আহিছোঁ পোনপটীয়াকৈ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়াৰ কাষলৈ। কিছুমান আমি মুক্ত বিশ্ববিদ্যালয়ৰ কথা পাতিম। আপোনালোকে যিহেতু বিভিন্ন পদক্ষেপ লৈ আছে, অপেন ইউনিভাৰ্চিটিসমূহে শিক্ষা এই সময়ছোৱাত মানে শিক্ষাৰ্থীসকলক কি ধৰণে সহায় কৰিব পাৰে, আপোনালোকে কেনেধৰণৰ পৰিকল্পনা লৈছে? এইখিনিতে প্ৰথমে এটা কথা মই মন কৰিছোঁ যে যেতিয়াই মানে মই কৈছোঁ যদি ছিট কমি যায়, মই এই মহাবিদ্যালয়সমূহৰ ছিট কমি যোৱা কথাটো ক'ব লাগিব। কাৰণ যদি অভাৱনীয় হাৰত ইয়াত ছাত্ৰ ছাত্ৰীসকল থাকে, যদি ছাত্ৰ ছাত্ৰীসকল বাহিৰত নাযায়, বাহিৰত যোৱাৰ প্ৰৱণতাটো যদি অলপ হ্ৰাস পায়, অভিভাৱকে যদি অলপ চিন্তা কৰে, আৰু যদি সাধাৰণ মহাবিদ্যালয়সমূহত যদি ছিট কমি যায়, তেনেহ'লে আপোনালোকৰ মুক্ত বিশ্ববিদ্যালয়সমূহে অপেন ইউনিভাৰ্চিটিসমূহে কেনেধৰণৰ পদক্ষেপ ল'ব পাৰে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত? এতিয়া প্ৰথম কথাটোৱে হ'ল যে মুক্ত বিশ্ববিদ্যালয় সম্বন্ধে জনমানসত বিভিন্ন মূৰ্তি আছে। এটা কথা আজি কিছুদিন আগলৈকে বেছিকৈ আছিল, সেইটো হৈছে যে মুক্ত বিশ্ববিদ্যালয়সমূহে আগবঢ়োৱা ডিগ্ৰীবোৰ ছেকেণ্ড ক্লাছ ডিগ্ৰী, দ্বিতীয় পৰ্যায়ৰ ডিগ্ৰী। যিসকলে পোনপটীয়া ব্যৱস্থাত পঢ়িবলৈ অপাৰগ, সেইসকলৰ কাৰণেহে মুক্ত বিশ্ববিদ্যালয় বুলি এটা ভুল ধাৰণা আছিল। মই যেতিয়া 2012 চনত কটন কলেজৰ পৰা আহি এই বিশ্ববিদ্যালয়ত যোগদান কৰিছিলোঁ, তেতিয়া মোৰ মানসিকতাটো মুক্ত বিশ্ববিদ্যালয়ৰ বিষয়ে এটা সন্দিহান ব্যৱস্থা আছিল। কিন্তু এই সময়ছোৱাৰ ভিতৰতে 12ৰ পৰা যি 20, এই 8 বছৰত যি এটা বৈপ্লৱিক পৰিৱৰ্তন মই সমগ্ৰ বিশ্বব্যাপী ডিষ্টেঞ্চ এডুকেশ্যনৰ ক্ষেত্ৰত দেখিলোঁ, সেইটোৰ সফল প্ৰয়োগ এই ক্ষেত্ৰত হ'ব পাৰে। কিন্তু সাৱধানতা কি আৰু আমি কি কৰিব পাৰোঁ? আমি কৰিব পাৰোঁ যে যিহেতু অপেন ইউনিভাৰ্চিটিত নাম ভৰ্তিকৰণৰ ক্ষেত্ৰত সীমাবদ্ধতা নাথাকে, সেইকাৰণে আমাৰ তৰফৰ পৰা আমি যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিব পাৰোঁ। কিন্তু প্ৰথম কথা, আমি এইটো নিবিচাৰোঁ যে ফ'ৰ্চড হৈ আমাৰ তাত আহক। মই দেখিছোঁ 12 চনৰ পৰা এই 20 চনৰ ভিতৰত উইলিংলি অপেন ইউনিভাৰ্চিটিত পঢ়া মানুহৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ কেইটামান ছেগমেণ্টত মই দেখিছোঁ, এটা ছেগমেণ্ট হৈছে যিটো বিজনেছ এডুকেশ্যন, সেইটো ক্ষেত্ৰত সাংঘাতিকভাৱে যিসকলক আমি ৰেগুলাৰ ষ্টুডেণ্ট বুলি কওঁ, ৰেগুলাৰ ষ্টুডেণ্ট এই ছেগমেণ্টলৈ আহিছে। মই এইকাৰণে এই কথাটো কৈছোঁ যে মুক্ত বিশ্ববিদ্যালয় সম্বন্ধে যিটো মাইণ্ডছেট আমাৰ, যে এইটো কেৱল পঢ়িব নোপোৱাখিনিৰ কাৰণেহে এইটো ব্যৱস্থা, সেইটো ব্যৱস্থা কিন্তু নহয়। ৰেগুলাৰ ষ্টুডেণ্টে ইয়াত এডমিশ্যন ল'ব পাৰে। আৰু UGCৰ পৰা আৰম্ভ কৰি যিবোৰ ৰেগুলেটিং এজেঞ্চি আছে, সেইবিলাকে ইতিমধ্যে আইনগতভাৱে এইটো পৰিষ্কাৰ কৰি দিছে যে অপেন ইউনিভাৰ্চিটিৰ ডিগ্ৰী আৰু কনভেনশ্যনেল ইউনিভাৰ্চিটিৰ ডিগ্ৰী একে পৰ্যায়ৰ। এতিয়া UGCয়ে এই পৰ্যন্ত গৈছে যে যিবোৰ ইউনিভাৰ্চিটিত ডিষ্টেঞ্চ মোড আৰু ৰেগুলাৰ কনভেনশ্যনেল মোড একেলগে আছে, তেওঁলোকৰ পাঠ্যক্ৰম দুটা একে হ'ব লাগিব, তেওঁলোকৰ পৰীক্ষা একে সময়তে হ'ব লাগিব। ডিষ্টেঞ্চ মোডৰ অৰ্থটো এইটোহে যে ডেলিভাৰী ছিষ্টেমটো বেলেগ। কনভেনশ্যনেলত আমি সন্মুখাসন্মুখীকৈ বক্তৃতা দিওঁ, শিক্ষাৰ মানৰ ওপৰত একো পাৰ্থক্য নাই, মানৰ পাৰ্থক্য নাই। সাধাৰণতে মানুহে সেইটো ভুল ভাবি থাকে। মানে আমি এটা কথা ক'ব পাৰোঁ যে এনেকুৱা দুৰ্যোগৰ সময়ত আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ৰোল থাকিব, আপোনালোকে সেই গুৰুত্বপূৰ্ণ ভূমিকাটো পালন কৰিব পাৰিব। এটা আপোনালোকৰ বাবেও এটা সুযোগ, ছাত্ৰ ছাত্ৰীসকলৰ বাবেও সুযোগ, মানে সকলোকে সহায় আপোনালোকে কৰিব পাৰিব। মাইণ্ডছেটটো কিন্তু সলাব লাগিব, মানসিকতা আমি সলাব লাগিব। মুক্ত বিশ্ববিদ্যালয় বুলি ক'লে একাংশই যেনেধৰণে ভাবে তেনেধৰণে ভাবিব নালাগিব। মই এইবাৰ আকৌ যোগাযোগ স্থাপন কৰিছোঁ কাজিৰঙা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত মুন্সী ডাঙৰীয়াৰ সৈতে। ডাঙৰীয়া, মই পুনৰ কৈছোঁ আপুনি হিন্দীত ক'ব পাৰিব, মই অসমীয়াতে আপোনাক প্ৰশ্নসমূহ সুধিম। প্ৰথমটো প্ৰশ্ন হ'ল যিটো মই আগতে সুধিলোৱেই, যে এই দুৰ্যোগৰ সময়ছোৱাত আপোনালোকৰ ব্যক্তিগত খণ্ডৰ এখন বিশ্ববিদ্যালয় হিচাপে কি পৰিকল্পনা আছে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ? কিবা নতুন কিবা আপোনালোকে পৰিকল্পনা কৰি আছে নেকি? कोविड-19 पैंडेमिक जो पूरा देश में आए हैं,
इसका प्रभाव हमारे एजुकेशन सिस्टम में कुछ ज़्यादा प्रभाव आया नहीं है, क्योंकि एक चीज़ वी हैव टू अंडरस्टैंड कि जो कन्वेंशनल क्लासरूम टीचिंग था वहाँ से कन्वर्ट करके आज जिसको ऑनलाइन और जो हम लोग कहते हैं कि स्क्रीन क्लासरूम, ये सिचुएशन, ये मोड ऑफ टीचिंग में हम लोग इस सिचुएशन के इस मोड ऑफ टीचिंग में वी हैव बीन एबल टू कन्वर्ट बड़ी जल्दी से। एक दूसरी बात है कि ये जो सिलेबस कंप्लीट करने के बाद है, ये हम लोग सारी चीज़ आज ऑनलाइन क्लासरूम के माध्यम से, जो गूगल क्लासरूम बोलिए कि गूगल मीट बोलिए, यहाँ पे ऑडियो विजुअल सेशंस के माध्यम से पूरा हमारे सिलेबस जो है वी आर एबल टू कंप्लीट इट। हमारे इंजीनियरिंग और एमबीए के जो 8th सेमेस्टर इंजीनियरिंग और एमबीए की 4th सेमेस्टर, इनकी जो सारे प्रोसीडियर था फॉर द कंप्लीशन ऑफ द कोर्स और सिलेबस, ये सारे चीज़ हम लोग का ख़त्म हो चुके हैं एंड स्टूडेंट्स पूरा रेडी है एग्जामिनेशन के लिए। हम लोग अवेटिंग कर रहे हैं फॉर द फाइनल गाइडलाइंस फ्रॉम यूनिवर्सिटी ग्रांट कमीशन। ये आने से वी विल बी एबल टू कंप्लीट द एंटायर मैकेनिज्म एंड प्रोसीडियर जो एग्जामिनेशन संचालन के लिए जरूरी है। ये हम लोग का हो जाएगा। दूसरी बात ये है कि মই এইবাৰ বৰ্মন ডাঙৰীয়া কাষলৈ গৈছোঁ। বৰ্তমান উচ্চতৰ মাধ্যমিক বা ডিগ্ৰীত আপোনালোকৰ আসনৰ সংখ্যা কিমান আছে বৰ্তমান? মানে মোৰ কলেজত, আপোনাৰ কলেজত আমাৰ হায়াৰ ছেকেণ্ডাৰী ছায়েন্স আৰ্টছ কমাৰ্চ মিলি পেলাই 700 আৰু ডিগ্ৰী আৰ্টছ ছায়েন্সত 600 ফাৰ্ষ্ট ইয়েৰত, আকৌ পিজিত আমাৰ 90 আৰু বিবিএ বিএছচিত আমাৰ 200। এইখিনি আপোনালোকৰ বৰ্তমান আসনৰ সংখ্যা। আসনৰ প্ৰথম বৰ্ষত আমি এডমিশ্যন দি দিওঁ। প্ৰথম বৰ্ষত গোটেইখিনি ষ্টুডেণ্ট লৈ ল'লে বিবৰুৱা কলেজত প্ৰায় 3,500 ষ্টুডেণ্ট হৈ যায় প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৰ্ষ লগ লগাই, গোটেইকেইটা মিলাই। এতিয়া হয়তো আপোনালোকে আসনৰ সংখ্যা বঢ়াব লগা হ'ব পাৰে, যদি দৰকাৰ হয়। পাৰিবনে বাৰু? ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকুৱা আছে? আচলতে এনেধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেম থাকিব নিশ্চয়কৈ, কিন্তু 2013 চনত অসম চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰিছিলে কলেজবিলাকলৈকে, বিশেষকৈ এনেধৰণৰ এডমিশ্যন সংক্ৰান্তত ছাত্ৰ সমাজৰ পৰা এটা ডিমাণ্ড আহিছিল যে আমি এডমিশ্যন পোৱা নাই, আৰু সেই পৰম্পৰাটো এতিয়াও আছে। কলেজবিলাকলৈ দিয়া নিৰ্দেশনাটো এতিয়াও বাহাল আছে। তাত কৈছিলে যে এটা শিফ্ট থকাৰ পিছতো এডিশ্যনেলি আৰু কলেজবিলাকে এটা শিফ্ট খুলিব লাগে, যিখিনি এডমিশ্যন নোপোৱা ছাত্ৰ ছাত্ৰী তাত ইনভলভ এডমিশ্যন দিয়াই পেলাই সিহঁতৰ ক্লাছবিলাক নিয়াৰিকৈ চলাই নিব লাগে। আৰু সেই নিৰ্দেশক্ৰমে বহুত কলেজে বহুত সময়ত দ্বিতীয় শিফ্টটো খুলিছিল আৰু সেইটো এতিয়া চলি আছে। যদি দৰকাৰ হয় আৰু আজিৰ পৰিস্থিতিয়ে যদি তেনেধৰণৰ এটা ডিমাণ্ড কৰে, তেতিয়াহ'লে নিশ্চয়কৈ কলেজবিলাকে সেই ব্যৱস্থালৈকে আকৌ যাব লাগিব। সুন্দৰ কথা। এতিয়া আমাৰ কথাখিনি সদৰ্থক দৃষ্টিভংগীত আগবাঢ়িছে আৰু গতি লৈছে, আৰু এই গতি আমি আগবঢ়াই নিম, কিন্তু তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময় হৈছে। পুনৰ স্বাগতম। মই এইবাৰ দীপাংকৰ নাথ ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ বিৰতিৰ পাছতেই। ছাত্ৰ ছাত্ৰীসকলৰ এটা শিক্ষাবৰ্ষ কিবা কাৰণত অথলে যাব পাৰে নেকি, সেইটো আশংকাও বহুতৰে হৈছে। ছাত্ৰ সন্থাৰ দৃষ্টিত কি? আমি ভাবোঁ যে শিক্ষাবিদসকলে এই বিষয়বোৰৰ সন্দৰ্ভত যিহেতু টাস্ক ফ'ৰ্চ ইতিমধ্যে গঠন কৰি দিছে, গতিকে তেওঁলোকে নিশ্চয় এই সন্দৰ্ভত সিদ্ধান্ত ল'ব। আমাৰ কথা হ'ল কি যে কোনো কাৰণত যাতে শৈক্ষিক বৰ্ষটো ছাত্ৰ ছাত্ৰীৰ নষ্ট নহয়, তাৰ কাৰণে বহু কথাই কৈছে যে কোনোবাই কৈছে যে কোৰ্চৰ হয়তো লোডটো কমাই দি নেক্সট বছৰত কোৰ্চৰ লোডটো বা তাৰ নেক্সট বছৰত কোৰ্চৰ লোডটো অলপ বেছিকৈ দি পেলাই কোৰ্চটো ফিনিছ কৰাৰ ধৰণৰ কথা, এনেকুৱা ধৰণৰ কথাও কিছুমান আলোচনালৈ আহিছে। আমি এইটো ক'ব খুজিছোঁ যে এতিয়া ছাপ'জ মই কৈছোঁ যে বহুতে মুম্বাইলৈ যায়, বহুতে দিল্লীলৈ যায়, আৰু বহুতে পাঞ্জাৱ ইউনিভাৰ্চিটি বা আন ইউনিভাৰ্চিটি কিছুমানলৈ যায়। তো MA পঢ়া ল'ৰা ছোৱালীখিনিৰো একে কথাই হ'ব কিন্তু এইবাৰৰ ক্ষেত্ৰত। গতিকে গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেনেকুৱা শ্বিফ্টৰ ব্যৱস্থা কৰিব লাগিব নেকি? মই অলপ আগতে ষ্ট্ৰীম বুলি কৈছিলোঁ, আচলতে শ্বিফ্টৰ কথাটো ইউনিভাৰ্চিটিবোৰেও কৰিব লগা হ'ব নেকি? নে তেওঁলোকে ধৰক একোটা ডিপাৰ্টমেণ্টত যদি 60 ষ্টুডেণ্ট আছে, 60 ষ্টুডেণ্ট ল'ব পৰা ব্যৱস্থা আছে, যদি অসম চৰকাৰে ইচ্ছা কৰে যিবোৰ অসম চৰকাৰৰ অধীনত থকা শিক্ষানুষ্ঠান, মই কৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেওঁলোকক যদি ভাবে যে নহয় শ্বিফ্ট এটা বৃদ্ধি কৰি পেলাই টিচাৰ
অংশকালীনে হওক বা তেনেকৈ নিয়োগ কৰি পেলাই বা যিখিনি শিক্ষক আছে তেওঁলোককে আকৌ পঢ়াৰ ব্যৱস্থা কৰে যদি মই ভাবোঁ যে 4 বজাৰ পিছত যিহেতু বিশ্ববিদ্যালয়ৰ ছায়েন্স ষ্ট্ৰীমৰ প্ৰেক্টিকেলক বাদ দি বিশেষ কথা কাম নাথাকে আচলতে একেবাৰে বন্ধৰ নিচিনা হৈ থাকে ইচ্ছা কৰিলে কিন্তু সেইটো এটা শিফ্টৰ ব্যৱস্থা কৰিও MA পৰা ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে বা বিশ্ববিদ্যালয়ত থকা আন সাবজেক্টৰ ছাত্ৰ ছাত্ৰীসকলক সেইটো সহায় কৰিব পাৰে মহাবিদ্যালয় যেনেকৈ ইয়াৰ আগত চৰকাৰে যেতিয়া ঘোষণা কৰিছিল যে বিশেষকৈ হাই সেকেন্ডাৰী পঢ়িবৰ কাৰণে ল'ৰা ছোৱালীৰ কোট চিট হ'ব এইবাৰ এনেকুৱা কথা যেতিয়া আহিল তেতিয়া কলেজসমূহক তেনেকুৱা এটা দায়িত্ব দিছিল মানে কলেজবোৰৰ নতুন ব্ৰাঞ্চ খুলিব লাগিব মানে মই যদি কওঁ তেজপুৰ ইউনিভাৰ্চিটিত কোনোবা এটা এমফিল কৰাৰ সুবিধা আছে গুৱাহাটী ইউনিভাৰ্চিটিত নাই সেই বস্তুটো অলপ সালসলনি ঘটাব লাগিব নহয় তেজপুৰ ইউনিভাৰ্চিটিখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি তেওঁলোকৰ কাৰণেও তেনেকুৱা সিদ্ধান্ত ল'ব লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ল'ব লাগিব মই কৈছোঁ অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত একোটা ছাবজেক্টত 60টাৰ ওপৰত চিট নাই তো আমি ভাবোঁ যে 60গৰাকী ছাত্ৰ হয়তো আৰু সেই একেধৰণৰ সেইটো সাবজেক্টত সাপোজ পল সায়েন্সতে তেতিয়াহ'লে তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক আৰু ৰাখিব পৰা এটা ব্যৱস্থা লাগিব এনেতো তৎক্ষণাত বৃদ্ধি কৰি দিলে গোটেই এই একেধৰণৰ ছিষ্টেমটোত নোৱাৰিব হয়তো তেওঁলোকক আকৌ এটা শিফ্ট কৰিব লাগিব তো সেই শিফ্ট কৰা কথাটো ভাবিবলৈ হ'ল কাৰণ বহু ছাত্ৰ ছাত্ৰীয়ে হয়তো বাহিৰলৈ মাক দেউতাকে বা অভিভাৱকে পঠিয়াবৰ কাৰণে টান পাব পাৰে মুম্বাইলৈ এছাম ছাত্ৰ ছাত্ৰী গৈছিল মই কৈছোঁৱে যে কোনোবাই পণ্ডিচেৰী ইউনিভাৰ্চিটিত গুচি যায় কোনোবাই দিল্লী ইউনিভাৰ্চিটিৰ কেইবাখনো তেনেকুৱা ইউনিভাৰ্চিটিৰ অন্তৰ্গত বা জেএনইউলৈ গুচি যায় বা আন বহু ইউনিভাৰ্চিটিলৈ বহু ষ্টুডেণ্ট গুচি যায় তো সেইখিনিও ইয়াতে পঢ়াৰ এটা তেনেকুৱা কথা আহিব পাৰে আৰু এছাম ছাত্ৰ ছাত্ৰী আছে যি ইতিমধ্যে তাত পঢ়ি আছিল কিন্তু ঘৰলৈ ঘূৰি আহিছে তেওঁলোকৰ কথা কি হ'ব এইবোৰ কথাও কিন্তু আমাৰ মাজত আলোচনা কৰাৰ সমাগত কাৰণ ছাত্ৰ ছাত্ৰীৰ ক্ষতি হোৱা কোনো সিদ্ধান্ত যাতে কোনো কাৰণত লোৱা নহয় তাৰ মানে সদায় সচেতন হৈ থকাটো প্ৰত্যেকৰে কৰ্তব্য হয় মই ডক্টৰ হোমেশ্বৰ কলিতা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ বিবৰুৱা মহাবিদ্যালয়ৰ কথা আমি গম পালোঁ তেওঁলোকৰ প্ৰায় 3500 চিট কেপাচিটি আছে আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকে বঢ়াব পৰাৰ কিছু বিকল্প ব্যৱস্থাও আছে এই সমগ্ৰ পৰিকল্পনাটো চিট বঢ়োৱাৰ ৰিজাল্ট দিয়া আগতে কিন্তু গ্ৰহণ কৰিব লাগিব কাৰণ 2 দিনতেই ৰিজাল্ট দিব ফলাফলসমূহ ওলাব যিসমূহ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈ গ'ল আপুনি কি কয় ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সময়ত এই কথাবিলাক আহিব আৰু আগতীয়াকৈ চিন্তা কৰাৰ কিন্তু সময় হৈছে চৰকাৰে এই বিষয়ত উপযুক্ত নিৰ্দেশনা দিব লাগিব বা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কিছুমান ব্যৱস্থাৰ অধীনত মহাবিদ্যালয়সমূহে ইয়াত আসনৰ সংখ্যা বঢ়া কথাটো চিন্তা কৰিব পাৰে বিশ্ববিদ্যালয় বা চৰকাৰে এটা অনুমতি দিব লাগিব এক নম্বৰ কথা এইখিনি কথালৈ যোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আসনৰ সংখ্যা বঢ়োৱা কথাটো প্ৰধানতঃ নিৰ্ভৰ কৰিব এতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত কিমান সংখ্যক ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে কেতিয়াবা কোনোবা এটা বেটছত দেখা যায় যে 5%টো কম হয় তেতিয়া হয়তো আসন বঢ়াব নালাগে আৰু কোনোবা বৰ্ষত দেখা যায় 5% বহুত বেছি হয় তেতিয়া আসন বঢ়াব লগা হৈ যায় এই কথাৰ সম্পৰ্কিত হৈ আছে আৰু তাৰ উপৰি এতিয়া আহি পৰিছে যে যিহেতু আমাৰ ৰাজ্যখনৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে বাহিৰলৈ অধ্যয়ন কৰাৰ অৰ্থে যাম বুলি ভাবি আছিলে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মই ভাবোঁ যে অন্ততঃ 40% ছাত্ৰ ছাত্ৰীয়ে বাহিৰলৈ নোযোৱা সিদ্ধান্ত ল'ব পাৰে 60% হয়তো যাব আৰু এটা কথা যে বাহিৰলৈ যোৱাৰ প্ৰয়োজনো আছে এতিয়া আমি আজিৰ এই মুহূৰ্তত দেখা পাইছোঁ যে অসমৰ বাহিৰলৈ গৈ বিভিন্ন ৰাজ্যত থকা প্ৰায় 8 লাখ মানুহে অসমলৈ ঘূৰি আহিব বিচাৰিছে তাৰমানে বিভিন্ন ৰাজ্যত বিভিন্ন মহানগৰীত দিল্লী কলিকতা মুম্বাই বাংগালোৰ বা গুজৰাটৰ বিভিন্ন মহানগৰীত একোখন ক্ষুদ্ৰ ক্ষুদ্ৰ অসমীয়া সমাজ গঢ়ি উঠিছে যিটো আমাৰ কাৰণে অত্যন্ত যোগাত্মক এটা বিষয় বুলি মই ভাবোঁ আৰু বাহিৰলৈ এটা বয়সত ছাত্ৰ ছাত্ৰীসকলে বা এজন মানুহে বাহিৰত অধ্যয়ন কৰিবলৈ যোৱাটো হৈয়ে সেই পৰিয়ালটোলৈ সেই অঞ্চলটোলৈ সেই ৰাজ্যখনলৈ এটা যোগাত্মক খবৰো কঢ়িয়াই আনে যেনেদৰে সেই তেতিয়াই তাহানিতেই হিউৱেনচাং চীনৰ পৰা আহিছিলে হিউৱেনচাঙে ভাৰতবৰ্ষৰ পৰা নালন্দা বিশ্ববিদ্যালয় তক্ষশিলা বিশ্ববিদ্যালয়ত তেওঁ ইয়াৰ যিবোৰ ব্যৱস্থা দেখিছিলে ভাৰতৰ যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাৰ পৰা তেওঁ সকলোবোৰ কথা আহৰণ কৰি গুচি গৈছিলে উভতি গৈছিলে তেওঁ ইয়াৰ বেদ বেদান্ত দৰ্শনবোৰ অধ্যয়ন কৰিছিলে আৰু সেইবিলাকৰ ভিত্তিতেই চীনৰ সমাজখন তেওঁ নতুনকৈ গঢ় দিছিলে চীনৰ সমাজখনৰ এটা শক্তি এটা দিছিলে গতিকে মুভমেণ্ট এখন ৰাজ্যৰ পৰা এখন ৰাজ্যলৈ যোৱা
এখন দেশৰ পৰা আন এখন সেইটো ভাল কথা বাৰু। কিন্তু পৰিস্থিতি যদি ভাল নহয়, তেতিয়াও পৰিস্থিতিয়ে যদি উপায় নাই। সেইটো কাৰো বাধা দিছে, বাধা দিয়াৰ পিছত আন এটা কথা আহিব যে আমাৰ নিজৰ ৰাজ্যখনত প্ৰয়োজনীয় পৰিকাঠামো আছে নে নাই, আন্তঃগাঁথনিবিলাক আছে নে নাই। আমি যদি যোৱা ৩-৪ বছৰৰ আগৰ কথা আমি কওঁ, কলেজবিলাকত ইতিমধ্যে ৰুচাই পুঁজি যোগান ধৰিছে আৰু প্ৰায় প্ৰত্যেকখন কলেজতে কিন্তু আন্তঃগাঁথনিৰ সাংঘাতিক বিকাশ হৈছে। এতিয়া স্মাৰ্ট ক্লাছৰুম, ডিজিটেল ক্লাছৰুম প্ৰত্যেকখন কলেজতে আছে, ভিডিঅ' কনফাৰেন্স চিষ্টেম প্ৰত্যেকখন কলেজতে আছে। বাহিৰৰ কলেজবিলাকত যিবোৰ সুবিধা আগতে আছিলে, আমাৰ এতিয়া নাছিলে, সেই সুবিধাবোৰ কিন্তু হৈছে। আৰু আমাৰ মহাবিদ্যালয়বিলাকত বিভিন্ন ষ্ট্ৰীমত, মই এখন কমাৰ্চ কলেজৰ অধ্যক্ষ হিচাপে কওঁ যে আমাৰ কলেজত গোটেই ভাৰতবৰ্ষৰ বিখ্যাত ৰাষ্ট্ৰজোৰা খ্যাতি থকা কিছুমান কমাৰ্চৰ অধ্যাপক আছে। তেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় বা বি বৰুৱা কলেজ বা কটন কলেজত বা ডিব্ৰুগড় বিশ্ববিদ্যালয় বা আমাৰ তেজপুৰ ইউনিভাৰ্চিটিটো বহুত গুণী জ্ঞানী অধ্যাপক অধ্যাপিকা আছে। প্ৰত্যেকখন কলেজতে তেনেকুৱা অধ্যাপক অধ্যাপিকাসকল আছে। ছাত্ৰ ছাত্ৰীসকলে ল'ব জানিলে বাহিৰত গৈ যিটো জ্ঞান পাব, সেই জ্ঞানটো ইয়াতো ল'ব পাৰিব। আৰু যেতিয়া আমালৈ এটা অসুবিধা আহি পৰে, সমস্যা আহি পৰে, ইংৰাজীত এটা প্ৰবাদ আছে যে এভৰি প্ৰব্লেম কামছ উইথ এন ইকুৱেল অৰ এ গ্ৰেটাৰ অপৰচুনিটি। এই সংকটত যিটো সমস্যা আহিছে, এই সমস্যাটো হ'ল যে ল'ৰা ছোৱালী বাহিৰলৈ যাব নোৱাৰিব। এতিয়া আমি কলেজৰ অধ্যাপকসকলে, আমি শিক্ষকসকলে যদি এই সমস্যাটোৰ সময়ত এইটো সুবিধাটো ল'ব পাৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ৰখাৰ বাবে প্ৰয়োজনীয়, মানে কিয় কৈছোঁ সেইটো কথা, কাৰণ তেওঁলোক এবাৰ যদি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকল যদি এবাৰ বাহিৰলৈ গুচি যায় আৰু তেওঁলোকে যদি তাতেই নিয়োগ পাই যায়, নিয়োগৰ সুবিধা পাই যায়, বহুতে আকৌ উভতি আহিব নিবিচাৰে। সেইটো আমাৰ জ্বলন্ত এটা সমস্যা বুলি বিভিন্ন সময়ত ওলাই থাকে। হয়তো অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়াই সেইটো ভালদৰে ক'ব পাৰিব। সেইটোৰ এটা সমাধান সূত্ৰ হিচাপেহে আমি বিচাৰিছিলোঁ, যদি ইয়াতেই আন্তঃগাঁথনি নিৰ্মাণ কৰি তেওঁলোকক সুবিধা দিয়া হয় সেইটো ভাল হ'ব। মই আৰু এটা প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছোঁ যে যিসমূহ আমাৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা 1 year বা 2 year ডিপ্ল'মা আছে, কাৰিকৰী শিক্ষা যাক আমি ক'ব পাৰোঁ, সেইসমূহ ক্ষেত্ৰতো আপোনালোকে মুক্ত বিশ্ববিদ্যালয়সমূহে কিবা ভূমিকা ল'ব পাৰে নেকি? মানে অপেন ইউনিভাৰ্চিটিৰ এটা তাত গুৰুত্বপূৰ্ণ ৰোল থাকিব পাৰে নেকি? ইয়াতে এইবাৰ যোৱাবাৰৰ পৰা, যোৱাবেলিৰ পৰা UGCয়ে মানে অনলাইনত এই টেকনিকেল এডুকেশ্যন প্ৰভাইড কৰাৰ কাৰণে এপ্লিকেশ্যন বিচাৰিছিল ইউনিভাৰ্চিটিবিলাকৰ পৰা। কিন্তু তেওঁলোকে খুব সাৱধানে আগবাঢ়িছে, একেবাৰে এখন মেলা কৰি দিয়া নাই সকলোকে। দেশৰ ভিতৰত বাছি বাছি 2খন নে 4খন ইউনিভাৰ্চিটিকে মাত্ৰ যোৱাবাৰ তেওঁলোকে অনুমতি দিলে। তাৰমানে ৰাস্তাটো, বাটটো, পথটো তেওঁলোকে মুকলি কৰিছে। গতিকে ইভিনিং নাইট ক্লাছ হিচাপে যদি আপোনালোকে ৰাখে এই কাৰিকৰী শিক্ষাসমূহ, ক্লাছৰ কথাটো মানে সম্পূৰ্ণ ডিজিটেল ক্লাছৰুমতে হ'ব। আৰু এই গোটেই ডেলিভাৰী ছিষ্টেমটোৰ এটা আটক ধুনীয়াকৈ এটা সম্পূৰ্ণ পষ্ট মডাৰ্ণ কনচেপ্টত UGCয়ে আমালৈ আগবঢ়াইছে। গতিকে সেইটোৰ কাৰণে অকণমান কাৰিকৰী প্ৰস্তুতি লাগে, আৰু চৰকাৰে যদি সেইখিনি আমাক দিবলৈ আগবাঢ়ি আহে তেতিয়াহ'লে সেই ক্ষেত্ৰত এটা বিৰাট সুবিধা কৰিব পৰা যাব। তাৰ লগতে লেটাৰেল এডমিশ্যনৰ কনচেপ্টটো মই এইখিনিতে উল্লেখ কৰিব খুজিছোঁ। আমি যে কৈ আছোঁ ল'ৰা ছোৱালীখিনি গুচি আহিলে, তাৰে কিছুমান আকৌ যাব, কিছুমান ইয়াত থাকি যাব। এই থাকাখিনি ধৰি ল'লোঁ দিল্লী বিশ্ববিদ্যালয়ত UGত পঢ়ি থকা আণ্ডাৰ গ্ৰেজুৱেটত 6টা ছেমিষ্টাৰ পঢ়িব লাগিব। 6টা ছেমিষ্টাৰৰ 2টা ছেমিষ্টাৰ দিল্লী বিশ্ববিদ্যালয়ত তেওঁ পঢ়ি ক'ভিডৰ কাৰণে গুচি আহিব লগা হ'ল। এতিয়া আমি এই বাকীকেইটা ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁক দিব পাৰোঁ নে নাই, এই কনচেপ্টটো হৈছে লেটাৰেল এডমিশ্যনৰ কনচেপ্ট। সেইটো ইতিমধ্যে আৰম্ভ হৈছে। গতিকে সেইটোক যদি এটা বিজ্ঞানসন্মত ৰূপ দি UGCৰ ফালৰ পৰা সম্যকভাৱে তাৰ স্বীকৃতি আহি যায়, ইতিমধ্যে আহিছে। আমাৰ বিশ্ববিদ্যালয়ত এইটো আমি লেটাৰেল এডমিশ্যন ইতিমধ্যে বিভিন্ন বিষয়ত আৰম্ভ কৰি দিছোঁ। গতিকে বেলেগ ইউনিভাৰ্চিটিৰ প্ৰথম 2টা বৰ্ষ পঢ়িলে, বৰ্ষ নহয় ছেমিষ্টাৰ পঢ়িলে, আৰু ইয়াত আহি বাকীখিনি কৰি কমপ্লিট কৰিলে, আৰু প্ৰথম 2টা ছেমিষ্টাৰ পঢ়া ইউনিভাৰ্চিটিৰ পৰাও এখন তেওঁলোকে প্ৰমাণ পত্ৰ পাব, আৰু সামগ্ৰিক প্ৰমাণ পত্ৰ তেওঁলোকে ফাইনেল ছেমিষ্টাৰ য'ত দিব, এণ্ড ছেমিষ্টাৰটো দিয়াৰ পৰা তেওঁলোকে ফাইনেল চাৰ্টিফিকেট পাব। মই দীপাংকৰ এটা কথা সুধিব বিচাৰিছোঁ যে আছুৰ নেতৃত্বত অসমীয়াই বহু সফল আন্দোলন দেখিবলৈ পাইছে। আধুনিক নিয়োগ ক্ষেত্ৰ, মই চৰকাৰী চাকৰি বাদ দিছোঁ, এই আধুনিক নিয়োগ ক্ষেত্ৰ যেনে ছফ্টৱেৰ পাৰ্ক আদি, য'ত বিশেষ মানে ছফ্টৱেৰ কোম্পানীবোৰে নিজৰ একো এটা ব্ৰাঞ্চ খুলিব পাৰে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক জিলাই গঠন কৰিব পাৰে, সেইসমূহৰ ক্ষেত্ৰতো আপোনালোকে আগন্তুক দিনসমূহত হেঁচা দিব নোৱাৰেনে? সেইসমূহ আন্দোলনৰ ক্ষেত্ৰতো, সেইসমূহ বিশেষ দিশৰ ক্ষেত্ৰতো
এতিয়া গোটেই কথাটো আমি ব্ৰেইন ড্ৰেইনৰ কথাটো যেহেতু ওলাইছে মই তাৰ লগত সংগতি ৰাখি কৈছো সম্ভাৱনাটো আগত ৰাখি আমি কথাবোৰ পাতি আছো প্ৰথম কথা হেতু এতিয়া কথা হ'ল যে ইউজিচিয়ে যোৱা 24 তাৰিখে হৈ যোৱা যি সভা মতে সভাৰ তেওঁলোকৰ ৰিজলিউচনবোৰ ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকে কৈছে ছেপ্টেম্বৰ মাহৰ পৰা তেওঁলোকে আগষ্ট মাহৰ ভিতৰতে প্ৰচেছ ষ্টাৰ্ট কৰি ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা তেওঁলোকে হয়তো ক্লাছ কৰাৰ কথা কৈছে তো যদি সকলো সব ঠিক হৈ যায় তেতিয়াহ'লেতো মানুহবোৰ আল্টিমেটলি তালৈ যাব পৰাও হ'ব ক্লাছ পাতিও কৰিব পৰা হ'ব আৰু সেই ধৰণৰ গাইডলাইন কিছুমান আহিছে আৰু য'ত অনলাইন ক্লাছটোৰ জৰিয়তে যেহেতু 25% মানুহ ছাত্ৰ ছাত্ৰীহে সুবিধা লাভ কৰিব পাৰে বাকি 75% পৰা নাই গতিকে সেইটো খুব ভাইবল সাংঘাতিক কিবা ফৰ্মুলা বুলি পেলাই এতিয়াও একচেপ্ট কৰা নাই বুজিছে সেই কাৰণে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো নেটৰ কাৰণে বা কিবাহৰ কাৰণে তেওঁলোকে সেই ধৰণে পঢ়িব পৰা নাই আৰু আটাইতকৈ ডাঙৰ কথা বিশেষ গুৱাহাটী মহানগৰীত চাব যোৱাকালি আৰু আজি খোলাৰ লগে লগে মোবাইল দোকানবোৰৰ পৰা এণ্ড্ৰইড মোবাইলবোৰ শেষ হৈ গ'ল তাৰ মানে এতিয়া অনলাইন পাঠ যাৰ ঘৰত নাছিল তেওঁলোকৰ গাৰ্জেনো গৈ এটা কিনিবলৈ চেষ্টা কৰিছে তো মই ভাবো যে এই গোটেই বিষয়বোৰ আসলতে আমি সম্ভাৱনাপূৰ্ণ কথাবিলাকক লৈয়ে কথাবোৰ পাতি আছো আৰু সেই কাৰণে আমাৰ শিক্ষাগুৰুসকলে যিবোৰ কথা কৈছে যে তেওঁলোকে প্ৰস্তুত তেওঁলোকে দৰকাৰ হলে শিফট কৰি পেলাই হলেও তেওঁলোকে পঢ়াবলৈ প্ৰস্তুত বুলি কৈছে তেওঁলোকে লেটাৰেল এডমিশন দি পেলাই হলেও তেওঁলোকে মানে মই সফটওয়্যাৰ পাৰ্কৰ ক্ষেত্ৰত এই কথাটো কৈছো আপুনি হয়তো বুজিব পাইছে বিৰতিৰ পাছত সেই সফটওয়্যাৰ পাৰ্কৰ কথা পাতিম বহুতে সেইটো কথা জানে সফটওয়্যাৰ পাৰ্কৰ এই বিষয়টো আমি অলপ বহল দৃষ্টিভংগীত আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে সমু বাণিজ্যিক বিৰতি লৈ লৈছো শিক্ষাৰ ভৱিষ্যতৰ কথা আমি আলোচনা কৰি আছো মই এবাৰ পোনপটীয়াকৈ যোৰহাটলৈ যাব বিচাৰিছো কাজিৰঙা ইউনিভাৰ্চিটিৰ পঞ্জীয়ক দিগন্ত মুন্সী আমাৰ সৈতে আছে মুন্সী ডাঙৰীয়া আমি সফটওয়্যাৰ পাৰ্ক আচলতে যাক আইটি পাৰ্ক বুলি কোৱা হয় সেই সন্দৰ্ভতে কথা পাতি আছিলো আৰু আপোনালোকে যেহেতু আপোনালোকৰ বিশ্ববিদ্যালয়ত কেম্পাছ ইণ্টাৰভিউ ব্যৱস্থা কৰে যাৰ জৰিয়তে বিভিন্ন কোম্পানীসমূহৰ সৈতে আপোনালোকৰ এটা সুসম্পৰ্ক আছে বুলি আমি অনুমান কৰি ল'ব পাৰিছো আপোনালোকে সেই কোম্পানীসমূহক অলপ এপ্ৰ'চ কৰিব পাৰে অনুৰোধ কৰিব পাৰে যে তেওঁলোকেও আইটি পাৰ্ক যাতে অসমত স্থাপন কৰি অসমৰ যিসকল নিবনুৱা আছে পৰৱৰ্তী সময়ছোৱাত বা আপোনালোকৰ বিশ্ববিদ্যালয়ৰ পৰা পাছ আউট হোৱা ছাত্ৰ ছাত্ৰীসকলক সংস্থাপনৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা ল'ব পাৰে আপোনাৰ মতে কি অলপ যদি চমুকৈ সহজভাৱে কথাখিনি কয় देखिए इसी चीज़ पे बात पे हम दो चीज़ बोलना चाहते हैं पहली बात है कि हमारे जो प्रोग्राम्स होते हैं इन इंजीनियरिंग में फॉर एग्जांपल सॉफ्टवेयर पार्क के बारे में वी हैव टू अंडरस्टैंड कि इसमें कंप्यूटर साइंस इंजीनियरिंग और इंफॉर्मेशन टेक्नोलॉजी प्राइमरीली इनका रोल बड़ी महत्वपूर्ण होते हैं फॉर द ट्रेन्ड क्वालिफाइड कॉम्पिटेंट मैन पावर to be absorbed into the different organizations जो software technology part में who will be operating. Now, on this particular aspect, हमारे university, काजीरंगा University में we have the different programs as I told you in computer science engineering and also in information technology. And apart from this, the students are getting involved in many of the reputed software or IT related firms across the country. And also who has got the operations India के बाहर तो ये दोनों चीज़ अगर जब हम लोग का पास है when we हम लोग प्रोवाइड कर पा रहे हैं कि बच्चे का नौकरी सारे reputed organizations में इनके साथ हमारा relationship भी अच्छे है over the years over the last so many years we are being operating and इसमें हमारे जो relationship develop हो चुके हैं with this we understand that we will be able to approach इन सारे reputed software firms को for setting up of the different operations in and around our campus and also in the state of Assam. मेरा दूसरा पॉइंट जो कहने के लिए है आज ये जो ब्रेन ड्रेन हो रहा है ब्रेन ड्रेन का कहने के लिए मेरा मतलब है कि जो असम से बाहर बच्चे चले जा रहे हैं नौकरी करने के लिए ये होना नहीं चाहिए आज असम में जो इंफ्रास्ट्रक्चर है इन टर्म्स ऑफ एजुकेशन आई अंडरस्टैंड कि इस पे वी हैव टू टेक अ गुड लिवरेज फ्रॉम इट एंड वी हैव टू चेंज द माइंडसेट ऑफ द स्टूडेंट्स सो दैट द स्टूडेंट्स स्टे इनसाइड द स्टेट हमारे विश्वविद्यालय में वी हैव द डिफरेंट प्रोग्राम्स इन द स्कूल ऑफ इंजीनियरिंग इन द स्कूल ऑफ बिजनेस ऑल्सो एंड इन द अदर स्कूल्स like social welfare and computing science basic science तो बच्चे बाहर जाने का तो I don't feel that there is any need और बच्चे यहाँ पे रह जाते हैं तो इसमें एडवांटेज क्या है कि we get skilled competent trained manpower which will attract industries
as you have rightly said, that the software technology parks can be set up in this part of the country also, and by virtue of it, the society will have a tremendous amount of growth development. So education, we find that plays a very predominant role for the growth of the societal development. গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি মানৱ সম্পদৰ কথা কৈছে মই বৰ্মন ডাঙৰীয়া কাষলৈ আহিব বিচাৰিছোঁ এটা মহত্বপূৰ্ণ কথা বুলি আমি ইয়াক ক'ব পাৰোঁ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কতকৈ ছফ্টৱেৰ বা আইটি পাৰ্কৰ খৰচ কম আন্তঃগাঁথনি বিশেষ কোনো প্ৰয়োজন নাই আৰু আমাৰ মানৱ সম্পদটো আছেই আপুনি কি ভাবে হয় এই ক্ষেত্ৰত খুবেই এইটো এটা দৰকাৰী কথা মানে সম্ভাৱনা এটা আমি দেখিবলৈ পাইছোঁ আছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গুৱাহাটীখন এখন আইটি হাব হৈ উঠিব পাৰে আৰু নিশ্চয়কৈ এই ক্ষেত্ৰত আমাৰ যি ছাত্ৰ ছাত্ৰীৰ বহিৰ্গমন হৈছে বিশেষকৈ বেংগলোৰ কৰ্ণাটকৰ বিভিন্ন ঠাইলৈকে হৈছে এই বহিৰ্গমনবিলাক বন্ধ হৈ যাব যদি আইটি পাৰ্ক এখন সম্পূৰ্ণ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ দি পেলাই ইয়াত কৰবাত গঠন কৰা হয় আৰু যাত এই গোটেই কথাবিলাক সাঙুৰি পেলাই লৈ কোৰ্ছবিলাক যদি লোৱা হয় ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰা হয় তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰীসকল যিটো কাৰণে আজি বেংগলোৰৰ বিভিন্ন শিক্ষানুষ্ঠানত গৈছে আইটি পাৰ্কত হয়তো তেওঁলোকে চাকৰিৰ কাৰণে যাব লগা হৈছে তেওঁলোকে নগৈ ইয়াতেই থাকিব পাৰিব আমাৰ অসমতে থাকিব আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আহি হয়তো ইয়াত নিজৰ নিজৰ সুবিধাখিনি লোৱাত হয়তো আগন্তুক দিনত অসমৰ প্ৰতি সেৱা তেওঁলোকে ইয়াতে আগবঢ়াব ইয়াতে নিশ্চয়কৈ ইয়াতে থাকিব গোটেই কথাবিলাক ইয়াতে হৈ যাব যেতিয়া তেওঁলোকৰ আজি যেনেকৈ কোভিডৰ কাৰণে যেটো সামাজিক সমস্যা এটা হৈছে হয়তো ভৱিষ্যতে তেনেকৈ সামাজিক সমস্যা হলেও ছাত্ৰ ছাত্ৰীসকল উদ্বিগ্ন নহব বা অভিভাৱকসকলেও কিছু পৰিমাণে নিশ্চিন্ত মনে থাকিব পাৰিব যে আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ল'ৰা ছোৱালীসকল ইয়াতে কৰ্মৰত হৈ আছে আৰু ইয়াতে শিকি আছে পইণ্টত এতিয়া আমি আহিছোঁ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া যেহেতু কোভিডৰ এই ক্ৰাশ কিমান দিনলৈকে থাকে তাৰো একো ঠিক নাই চিকিৎসা বিজ্ঞানীসকলে নিজেই কৈছে যে হয়তো আৰু এবছৰ 1.5 বছৰ লাগি যাব পাৰে সিমান সময়লৈকেতো আমাৰ ছাত্ৰ ছাত্ৰীসকল ৰৈ থাকিব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাবৰ্ষৰ কথা আছে ভৱিষ্যতৰ কথা আছে তাৰ লগত সংগতি ৰাখিহে মই কথাবোৰ উত্থাপন কৰিছোঁ আপুনি অনুমান কৰিব পাৰিছে হয়তো অলপ যে সহজ ভাষাত আপুনি চৰকাৰলৈ কিবা এটা পৰামৰ্শ আগবঢ়ায় এইসমূহ কাম কৰাৰ ক্ষেত্ৰত মোৰ এটা অভিজ্ঞতাৰ পৰা কৈছোঁ মই দেখিছোঁ আমাৰ যিসকল ইয়াত বিশিষ্ট শিক্ষাবিদ উপস্থিত আছে ছাত্ৰ সন্থাৰ নেতাসকল আছে তেওঁলোকৰ এই সামগ্ৰিকতাত আমি দেখিছোঁ যে সকলোৱে এই যুঁজখনৰ কাৰণে যি ত্যাগ কৰিব লাগে সেইখিনি কৰিবলৈ সাজু আছে এটা সমস্যা মই দেখিছোঁ যে যিবোৰ ৰেগুলেটিং এজেন্সি যেনেকৈ UGC AICTE বাৰ কাউন্সিল অফ ইণ্ডিয়া মেডিকেল কাউন্সিল অফ ইণ্ডিয়া এনেকুৱা ধৰণৰ যিবোৰ ৰেগুলেটিং এজেন্সি আছে তেওঁবিলাকৰ পৰস্পৰ বিৰোধী কিছুমান ইনষ্ট্ৰাকশ্যনে কিন্তু এই প্ৰত্যাহ্বানক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব গতিকে মই প্ৰথম বিচাৰিছোঁ যে এই এজেন্সিবিলাকৰ মাজত সমন্বয় থাকিব লাগিব নহলে কিন্তু সামগ্ৰিকভাৱে যদি আমি এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগে তেতিয়াহলে এই এজেন্সিবিলাকৰ সমন্বয়টো এক নম্বৰ কথা এইটো মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ইউনিভাৰ্চিটি প্ৰশাসনত মই এইটো উপলব্ধি কৰিছোঁ দ্বিতীয়তে এই যে পাঠদানৰ ক্ষেত্ৰত এতিয়া যেটো অনলাইনৰ ওপৰত আমি অত্যাধিক গুৰুত্ব দিছোঁ এই অনলাইনৰ ব্যৱস্থাৰ ওপৰত কিন্তু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক বা যিসকল জড়িত হৈ আছে তেওঁলোকক আমি ইমিডিয়েটলি তৎকালীনভাৱে তেওঁলোকৰ লগত এটা প্ৰশিক্ষণ অতি সোনকালে কৰিব লাগিব নহলে অনলাইনৰ ব্যৱস্থাটো এটা পৃষ্ঠভূমি সাৰফেস লেভেল গোটেই শিক্ষাটো কিন্তু সেই সাৰফেস লেভেলত থাকি যাব যদি অনলাইনৰ প্ৰকৃত অৰ্থ দি আমি আগবাঢ়িব নোৱাৰো 3 নম্বৰ অনলাইনৰ এটা বিৰাট ডাঙৰ ডিসএডভান্টেজ কান্ট্ৰিজ লাইক ইণ্ডিয়াত আছে ডেভেলপিং কান্ট্ৰিজ বিলাকত আমি সিংগাপুৰৰ ফালে উন্নতি হোৱা দেখিছো অনলাইন পাঠ্যক্ৰম সফল হৈছে কিন্তু ভাৰতত ডিজিটেল ডিভাইডটো খুব বেছি আপুনি বেলেগ কথা পাহৰি যাওক আপুনি গুৱাহাটীৰ উদালবাক্ৰাৰ পৰা ইয়ালে এটা ফোন কৰকচোন কিমান বাৰ আপোনাৰ অসুবিধা হয় গতিকে এই ইয়াৰ পৰা যেতিয়া মই অনলাইনত শিক্ষা দিম মানে সহজভাৱে ক'লে নেটৱৰ্কৰ প্ৰবলেম এইটো এই ডিজিটেল ডিভাইড বুলি যেটো আমি কওঁ এইটো সাংঘাতিক বেছি সেইটো এটা অনলাইনৰ ব্যৰ্থতাৰ কাৰণ গতিকে যদি অনলাইনৰ কাৰণে এতিয়া আমি কি অল্টাৰনেটিভ লৈছো একেবাৰে অকমানকে কৈছো ৰেডিঅ' আৰু কমিউনিটি ৰেডিঅ' আমাৰ বিশ্ববিদ্যালয়ত ইতিমধ্যে কমিউনিটি ৰেডিঅ' আছে আৰু সেই কমিউনিটি ৰেডিঅ'ই 10 পৰা 12 লৈকে 10 পৰা 15 কিলোমিটাৰ ৰেঞ্জত
আমাৰ শিক্ষাটো দিব পাৰে অতি কম খৰচত সেইখিনি মানুহক আমি দিব পাৰোঁ সেইটো হৈছে কমিউনিটি ৰেডিঅ' আৰু আনফালে চাওক আজি মাধ্যমিক শিক্ষা পৰিষদেও ৰেডিঅ' গ্ৰহণ কৰিছে ৰেডিঅ'ৰ যিটো শিক্ষা সেইটো সকলোকে এই ডিজিটেল ডিভাইডে স্পৰ্শ নকৰে গতিকে সেই ফালৰ পৰা এতিয়া গ্লেমাৰটো যদিও ৰেডিঅ'ৰ লগত নাই কিন্তু আমাৰ এমফেচিছটো ৰেডিঅ'ত দিব লাগিব যদি এই তৎকালীনভাৱে আমি অনলাইনক সফল কৰিব লাগে গতিকে ডেলিভাৰী চিষ্টেমটো মানুহলৈ শিক্ষাটো লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে যাতে পায় গাঁৱৰ শেষৰ ল'ৰা ছোৱালী যদিও পায় সেইটো কাৰণে আমি এটা কমিউনিটি ৰেডিঅ' আৰু তাৰ লগতে ৰেডিঅ'ক কিদৰে সফলভাৱে ব্যৱহাৰ কৰিব পাৰোঁ এনেবোৰ দিশলৈ হয়তো লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰীয়ে মন কি বাতটো আৰম্ভ কৰিছে অল ইণ্ডিয়া ৰেডিঅ'ৰ জৰিয়তে ৰেডিঅ'ক কিয় আমি বেছি গুৰুত্ব দিয়া দৰকাৰ এনেকুৱা অৱস্থাবোৰতে আমি হয়তো উপলব্ধি কৰিব পাৰোঁ এটা ডাঙৰ কথা ৰেডিঅ' সংকটত ৰেডিঅ' বৰ ডাঙৰ কথা এটা কৈছে আমি আলোচনা কৰি থাকিম তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতিৰ সময় পুনৰ স্বাগতম মই উভতি আহিছোঁ আমাৰ এই অনুষ্ঠানৰ শেষ অংশলৈ আৰু পোনপটীয়াকৈ মই যোৰহাটলৈ গৈছোঁ কাজিৰঙা বিশ্ববিদ্যালয়ৰ পঞ্চীয়ক দিগন্ত বংশী ডাঙৰীয়া ব্ৰেইন ড্ৰেইনৰ কথা আপুনি কৈ আছিল আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ ব্ৰেইন ড্ৰেইন ইজ নট এ নৰ্মেল আনএমপ্লয়মেণ্ট টাইপ মানে ইয়াত হাই ক্লাছ ব্ৰেইন থকা ষ্টুডেণ্টছৰ কথাহে কোৱা হৈছে যিসকল অধিক মেধা সম্পন্ন IAS কোচিঙৰ কথা ইয়াত উত্থাপন হ'ব পাৰে নেকি আপোনাৰ মতে গভৰ্ণমেণ্টে বা NGO সমূহে ইয়াত ইনিচিয়েটিভ ল'ব পাৰে নেকি विभिन्न जिला समूहत ये देखिए सही बात है ये एग्जैक्टली इन आज जो IAS का तैयारी होते हैं ये यू विल फाइंड दैट दिस इज वेरी लिमिटेड हमारे टोटल ईस्टर्न इंडिया का जो सिचुएशन है यहाँ से यू विल फाइंड कि तो प्लेसेस विच आर ऑफरिंग एडिक्वेट अमाउंट ऑफ टीचिंग लर्निंग फॉर क्रैकिंग द UPSC एग्जामिनेशंस From this point of view, हमारे इस स्टेट पे असम में Assam has also got a very important strategic location. From here you will find that there are 7 other northeast states. Every state has to have this amount of people who need to be put into different cadres for what we say as the UPSC. For this, यहाँ पे the education, the teaching learning process for cracking of the UPSC examination has to start from the cities and it has to slowly move down to the districts and to the different places in the remote areas. So from this point of view, universities has to play a very important role. What we say today is the online classes. This can help the students not to move out from their places. If the students अगर बाहर चले जाते हैं अपना घर से तो उनके लिए परेशानी होता है रहने के लिए खाने के लिए सब कुछ के लिए तो यूनिवर्सिटी अगर यहाँ पे हैज़ टू प्ले अ वेरी इंपॉर्टेंट रोल उनको ये ऑनलाइन क्लासेस जो है जो हम कहते हैं कि स्क्रीन क्लासरूम है इन पे ज़्यादा एम्फेसिस देना है हाँ मेरा पीछे कुछ प्रोफेसर्स कहे हैं कि वी हैव टू इम्प्रूव द इंफ्रास्ट्रक्चर yes we had not realized that the infrastructure has to move up to that it has to be scaled up to that extent this realization probably was not ये हमारे देश में नहीं था क्योंकि हमारे इतना ডাঙৰ কথা কৈছে মই দীপাংক নাথ ডাঙৰীয়া কথাটো কাখলৈ এই কথাটো লৈ যাব বিচাৰিছোঁ তেওঁ বিশ্ববিদ্যালয়সমূহৰ ভূমিকাৰ কথাও কৈছে লগতে মই যোগ কৰি দিছোঁ যিটো চৰকাৰ বা NGOৰ কথাটো আপুনি কি ক'ব মই ক'ব খুজিছোঁ যে আমি বিশেষকৈ সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী আৰু হায়াৰ এডুকেশ্যনৰ কথাই আমি আলোচনা কৰি আছোঁ মই মানে প্ৰাক প্ৰাথমিক স্তৰৰ পৰা হাইস্কুল পৰ্যায়লৈকেও অৰুজ্যোতি চৌধুৰী ছাৰে যিখিনি কৈছে যে ৰেডিঅ'ৰ জৰিয়তে আমি গোটেই টিচিংটো আগবঢ়াই লৈ যাব পাৰোঁ এই কথাটো একেবাৰে ফলপ্ৰসূ কথা আমি এই যে তেখেতসকলে কৈছে কমিউনিটি ৰেডিঅ'ৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিষ্টেন্স এডুকেশ্যনৰ ফালৰ পৰাও তেওঁলোকে এটা এতিয়ালৈকে তেওঁলোকে কৰি আছে আৰু কে হেণ্ডিকেও কৰি আছে মই ভাবোঁ যে যদি FM বোৰত বা আন যিবোৰ আমাৰ যিবোৰ চৰকাৰী যিবোৰ চেনেল আছে ৰেডিঅ' আছে বা টিভি আছে এইবোৰৰ জৰিয়তে আচলতে তলৰ পৰ্যায়ৰ ষ্টুডেণ্টৰ কাৰণে ইচ্ছা কৰিলে
ক্লাছ কৰিব পাৰে এতিয়া হায়াৰ ছেকেণ্ডাৰী কাউন্সিলে এসপ্তাহৰ আগত তেওঁলোকে ৰেডিঅ'ক এপ্ৰ'চ কৰিছে বা তেওঁলোকে এটা পৰ্যায়লৈ গৈছে মই ভাবো যে এই কথাটোকে এতিয়া তলৰ পৰ্যায়ৰ শিক্ষাৰ কাৰণে যদি খুব পৰিকল্পিতভাৱে আগবাঢ়ে তেতিয়াহ'লে ৰেডিঅ' আৰু ৰেডিঅ' কৰিব খুজিলে কিন্তু এতিয়া ইমিডিয়েটলি এটা ৰেড জোন অৰেঞ্জ জোন এইবোৰ বুলি পেলাই দোকানবোৰ বন্ধ আছে চাওক ৰেডিঅ'টো ঘৰত নাই যদি ৰেডিঅ'টো কিনিবলৈ যাব পাৰিব লাগিব নহয় সেই দোকানবোৰ বিশেষকৈ মোবাইল বা ৰেডিঅ' থকা দোকানবিলাক খোলা দিব লাগিব তেতিয়াহ'লে তেওঁলোকে ৰেডিঅ' এটা তৎক্ষণাত কিনি লৈ আহিব প্ৰতিটো ঘৰত গাঁৱতো ৰেডিঅ' নাই এইখিনিত দেখিছে ধুমুহা বৰষুণ হোৱাৰ পিছত কাৰেণ্টৰ অৱস্থা গাঁওবিলাকত একেবাৰে নাই আৰু তেওঁলোকে ৰিচাৰ্জ মোবাইল কৰিব পৰা অৱস্থাত নাই নেটটো ঘূৰি থাকে নেট নাই তো এনেধৰণৰ এটা সমস্যা গতিকে ৰেডিঅ' কিন্তু গোটেই গাঁও সামৰি পেলাই এই ব্যৱস্থাটোক আগবঢ়াই যুগান্তকাৰী এক পৰিৱৰ্তন আনিব পাৰে আপুনি সেইটো আশা কৰিছে মই দুগৰাকী সন্মানীয় অধ্যক্ষকে এটা প্ৰশ্ন কৰিব বিচাৰিছো এনেকুৱা হ'বগৈ পাৰে নেকি যদি এই জটিল অৱস্থাসমূহৰ সৃষ্টি হয় কেৱল মাত্ৰ কোভিড-19ৰ বাবে তেনেহ'লে বিজ্ঞান কলেজত কলা আৰু বাণিজ্য বা বাণিজ্য কলেজত কলা আৰু বিজ্ঞান অন্তৰ্ভুক্ত কৰিব লগা পৰিৱেশ যদি হয় আপোনালোকে সেইখিনি পাৰিবনে বাৰু দুগৰাকীকে মই সুধিছো বহুত কলেজত একেলগে আৰ্টছ সায়েন্স কমাৰ্চ তিনিওটা ষ্ট্ৰীম থকা কলেজো আছে যথেষ্ট আছে আৰু যোৱা বছৰৰ পৰা গভৰ্ণমেণ্টে যিবিলাক কলেজত অসম চৰকাৰে এটা নিৰ্দেশনা দিছিলে যে যিবিলাক কলেজত এটা ষ্ট্ৰীম আছে তাত আৰু এটা ষ্ট্ৰীম খুলিবৰ কাৰণে পাৰ্মিশ্যন দিছে চৰকাৰে গতিকে বেছিভাগ কলেজত দুটা ষ্ট্ৰীম আছে কেইখনমান কলেজত হয়তো অকল এটা ষ্ট্ৰীম থকা আছে যিকেইখনত আছে তেওঁলোকৰ যদি ইনফ্ৰাষ্ট্ৰাকচাৰে পাৰ্মিট কৰে নিশ্চয়কৈ আৰু এটা ষ্ট্ৰীম তাত মানে যোগ দিব পাৰিব কিন্তু ৰেডিঅ'ৰ কথাটো যিটো কৈছে সেইটো লাগিবই আমাক কিন্তু বিজ্ঞানৰ ক্ষেত্ৰত মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি এনেধৰণৰ যিখিনি মেথমেটিকেল বেকগ্ৰাউণ্ড সেইখিনিৰ কাৰণে আমাৰ কনভেনশ্যনেল ক্লাছ টিচিংটো কিন্তু আমাৰ খুবেই দৰকাৰী হৈ থাকিব গতিকে আমি ৰেডিঅ' আৰু এই অনলাইন শিক্ষা ব্যৱস্থাৰ পেৰেলেলি কাৰণ সেইটো এটা কমপ্লিট ছাবষ্টিটিউট হ'ব নোৱাৰিব তাৰ লগত পেৰেলেলি আমাৰ ক্লাছৰুম টিচিংটোতো আমি কিন্তু কিবাকৈ নহয় কিবা এটা ব্যৱস্থা উলিয়াই আমি ছাত্ৰ ছাত্ৰীসকল ক্লাছলৈকে আনিব লাগিব কিবা এটা পিৰিয়ডৰ কাৰণে লগতে ফেকাল্টিৰ কথাটো থাকিব নহয় জানো কলিতা থাকিব ফেকাল্টিৰ কথা থাকিব এই ক্ষেত্ৰত আমাৰ অৰুজ্যোতি চৌধুৰী ছাৰে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে ৰেগুলেটিং অথৰিটিয়ে কিছুমান পৰস্পৰ বিৰোধী আইন কানুন তেওঁলোকে প্ৰণয়ন কৰে যিবিলাকৰ কাৰণে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে কিছুমান পদক্ষেপ লোৱাত অসুবিধা থাকে যেনে যদি আমি ধৰক চিট বঢ়াব লাগে সেকশন বঢ়াব লাগে তেতিয়াহ'লে অতিৰিক্ত শিক্ষকৰ প্ৰয়োজন হ'ব আৰু শিক্ষক নিযুক্তিত সম্পূৰ্ণ বাধা দি আছে যেহেতু সেকশন পোষ্ট দিব নোৱাৰে টেম্পৰাৰী পোষ্টত শিক্ষক দিব লাগিব কিন্তু টেম্পৰাৰী পোষ্টত যোৱা বছৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি থৈ দিছে দিব নোৱাৰিব তেতিয়াহ'লে অতিৰিক্ত এডমিশ্যন হোৱা যিখিনি ছাত্ৰ ছাত্ৰী থাকিব অতিৰিক্ত যিবোৰ সেকশন থাকিব এই তাত শিকাব কোনে এই প্ৰশ্নবিলাক আহিব আৰু যদি এখন কলেজত আপুনি কোৱা ধৰণে এই পৰিস্থিতি আহিব পাৰে যে নতুন নতুন ষ্ট্ৰীমত এডমিশ্যন দিয়া কথাটো যে কমাৰ্চ ষ্ট্ৰীমত ছায়েন্সৰ বা আৰ্টছৰ এডমিশ্যন দিয়া কমাৰ্চ কলেজ এখনত বা ছায়েন্স কলেজ এখনত কমাৰ্চৰ এডমিশ্যন দিয়া এই কথাবিলাক আছে কিন্তু লগে লগে তাৰ বাবে প্ৰয়োজনীয় শিক্ষকৰ নিযুক্তি লাগিব আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো চৰকাৰে যদি চেংচন পোষ্ট দিয়ে সেইটো বহুত দীঘলীয়া প্ৰক্ৰিয়া গতিকে টেম্পৰাৰী পোষ্টত শিক্ষক নিযুক্তি দিবলৈ এটা শিথিলতা দিব লাগিব যে কলেজসমূহে টেম্পৰাৰী পোষ্টত শিক্ষক নিযুক্তি দিব পাৰিব আকৌ টেম্পৰাৰী পোষ্টত যিবোৰ শিক্ষক নিযুক্তি দিব তেওঁলোক দৰমহা ক'ৰ পৰা দিব দৰমহা দিয়া কথাটো আছে দৰমহা দিয়ে কলেজৰ আপোনাৰ ইনকাম চ'ৰ্চটো হ'ল এডমিশ্যন সম্পৰ্কত আকৌ যোৱা বছৰ এটা কমন এডমিশ্যন ফ্ৰী ষ্ট্ৰাকচাৰ চৰকাৰে দি দিছে এই কমন এডমিশ্যন ফ্ৰী ষ্ট্ৰাকচাৰ অনুসৰি মানে শিথিলতা এই সকলো ক্ষেত্ৰতে আনিব লাগিব কিছু পৰিমাণ আনিব লাগিব মই অৰুজ্যোতি চৌধুৰী ছাৰক এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াত যিহেতু সংখ্যা বঢ়োৱাৰ কথা আমি কৈ আছোঁ অসমতেই কেনেধৰণে আমি কলেজৰ সংখ্যা বঢ়াব পাৰোঁ বা চিটৰ কেপাচিটি বঢ়াব পাৰোঁ কিন্তু ভেঞ্চাৰ কলেজবোৰৰ কথাও এইখিনিতে হয়তো উত্থাপন নকৰাটো ভুল হ'ব আমাৰ বাবে সেই ভেঞ্চাৰ কলেজবোৰকো যদি আমি স্বীকৃতি দিব পাৰোঁ বা অধিক ভেঞ্চাৰ কলেজসমূহ যদি খুলিব পাৰোঁ সেইটো এটা সহজ প্ৰক্ৰিয়া হ'ব পাৰে নেকি আপোনাৰ মতে আমি এইটো চাব লাগিব যে তেখেতসকলৰ মাজত টেলেণ্ট আছে তেখেতসকলৰ মাজত সম্ভাৱনা আছে সেইটো আমি স্বীকাৰ কৰোঁৱেই কিন্তু যিহেতু এটা চৰকাৰী ব্যৱস্থা আছে সেই ব্যৱস্থাটোৰে আগুৱাই যাব লাগিলে তেওঁলোকৰ সহযোগিতাটো যেনেকৈ আমাক প্ৰতি পদক্ষেপতে লাগে কিন্তু আমি এইটো এনশ্যোৰ কৰিব লাগিব যাতে প্ৰপাৰ কোৱালিটি ইজ মেইনটেইনড এট অল কষ্ট সেইটো আমি কিন্তু কোৱালিটিটো কম্প্ৰমাইজ কৰি দিলে কিন্তু গোটেই শিক্ষা ব্যৱস্থাটোক আমি মানে সেই গুৰুত্বটো দিয়াটো নুবুজাব গতিকে কেৱল তৎকালীনভাৱে কিবা এটা কৰিবলৈ গৈ আমি গোটেইবিলাকক যদি সামৰি লৈ কোৱালিটিটো এশ্যোৰ নকৰোঁ
সেইটো কিন্তু গুণাগুণ নিৰ্ণয়টোৰ গুণাগুণৰ আশ্বাসটো আমি পূৰ্ণ মাত্ৰাই দিব লাগিব আৰু সেইকাৰণে শেষ পৰ্যায়ত মোৰ ফালৰ পৰা শেষ কথা মই শিক্ষাৰ্থীসকলক এটাই কওঁ যে তোমালোক এটা প্ৰত্যাহ্বানত তাৰ পৰা বাহিৰৰ পৰা ইয়ালৈ আহিছা কিন্তু তোমালোকে এটা মুহূৰ্তৰ কাৰণে এইটো নাভাবিবা যে তোমালোক ইয়াত বিচ্ছিন্ন তোমালোকৰ কথা ইয়াত কোনেও চিন্তা কৰা নাই সেইটো নহয় সকলোৱে চিন্তা কৰি আমি সকলোৱে তোমালোকৰ লগত আছো আৰু আমি তোমালোকৰ ভৱিষ্যতৰ কাৰণে এই কচৰত আৰম্ভ কৰিম বৰ সুন্দৰ কথা আৰু আমাৰ অনুষ্ঠান এই সুন্দৰ কথাটোৰে আমি সামৰিব লাগিব দীপাংকৰ নাথ ডাঙৰীয়া ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে আছে আপুনি যে এই গোটেই সিচুৱেশ্যনটো যদি ভাল হৈ যায় অলপ দিনৰ ভিতৰতো ভাল কথা নহলে প্ৰাইভেট ইনষ্টিটিউটবোৰে মানে ফি ষ্ট্ৰাকচাৰটো বঢ়াই দিয়ে নেকি তাৰ ওপৰত চৰকাৰে নজৰ ৰখাটো উচিত আটাইতকৈ এটা ডাঙৰ কথা কাৰণ যিহেতু ল'ৰা ছোৱালীবোৰ বাহিৰলৈ যাব নোৱাৰা ধৰণৰ এটা কণ্ডিশ্যন হ'ব তো এতিয়া প্ৰায় প্ৰাইভেট ইনষ্টিটিউটবোৰে যোৱা বছৰতকৈ কিমান শতাংশ তেওঁলোকে বঢ়াবৰ কাৰণে প্ৰস্তুত হৈছে বা তেওঁলোকে বঢ়াই দিব নেকি এই কথাটো তীক্ষ্ণ নজৰ ৰখাটো উচিত আপোনালোকে চকু ৰাখিব লাগিব আমাৰ আহ্বান আপোনালোকে চকু ৰাখিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে প্ৰত্যেকগৰাকী অতিথিকে এটা সদৰ্থক বাৰ্তা ওলাইছে ছাত্ৰ ছাত্ৰীসকলৰ কথা সকলোৱে ভাবি আছে সেইটোৱে হৈছে শুভ লক্ষণ ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ নমস্কাৰ